যে কৃষ্ণত যদি ভকতি কৰিব পাৰে অসাধ্যও সাধন হ'ব পাৰে। আমাৰ শেষত কি কৈছে যে সিজনৰ ভক্তিটো জানিয়া ভগৱন্ত পৰম দুৰ্লভ পদ আপুনি দিবন্ত। যিটো দুৰ্লভ সেইটো আপুনি পাই যাব, সুলভ হৈ যাব। কোনোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। এতেকে কৃষ্ণৰ কথা শুনা একবাৰ পুৰুষাৰ্থ গণৰ মাজে যদি জানা সাৰ। যে চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মুখ্য, আমি ঈশ্বৰৰ কথা শুনিলেহে আমাৰ সাধন হ'ব। গতিকে ভগৱন্তৰ অসাধ্য একো নাই। গতিকে তেওঁ লীলা কৰি এই যিবিলাক মাহাত্য তেওঁ দেখালে, এই কথাখিনি আমি যেতিয়া কম গাম শুনিম তেতিয়া আমাৰ মনবিলাক শুদ্ধ হৈ যাব, পবিত্ৰ হৈ যাব। গতিকে ভক্তিতহে ভগৱন্ত তুষ্ট হ'ব, মনত ৰাখিব কথাটো। এতিয়া আপোনালোকে এটা কথা জানি আনন্দিত হ'ব যে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জিলাসমূহত আমি গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ কৰি এটা শুভ লক্ষণ দেখা পাইছোঁ। সেইটো হৈছে, যিটো আজি আপোনালোকৰ ইয়াতো দেখিছোঁ, সেইটো হৈছে যে বৰ্তমান আমাৰ নাম প্ৰসংগতেই বোলক, পাঠ প্ৰসংগতেই বোলক, ধৰ্মালোচনী সভাতেই বোলক, ভাগৱত ব্যাখ্যা অনুষ্ঠানতেই বোলক, আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি হৈছে। এইটো শুভ লক্ষণ দেই। আজি যদি আপোনালোকে অংক কৰে, আপোনালোক ইয়াতো মহিলাৰে সংখ্যাটো সৰহ হৈছে। এইটো আমাৰ বেদৰ মতে আমাৰ কাৰণে এটা শুভ দিন আহি আছে। আমাৰ ঋক বেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে। যিখন ঘৰৰ, যিখন গাঁৱৰ, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন গাঁৱৰ সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব, জীৱৰ মুক্তি পথটো দি দিব। আৰু যিখন ঘৰত, যিখন গাঁৱত, যিখন সমাজত আইসকল ভক্তি বিমুখী হয়, মহাভাৰতৰ বন পৰ্বত কৈছে জৈস্য ভাৰ্যা গৃহে নাস্তি সাধীসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে, আৰু ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে। এয়া আইসকলৰ ক্ষমতা দেই, মনত ৰাখিব। বেদৰ মতে আইসকল যদি ভক্তিপৰায়ণ হয় ঘৰ গুচি বৈকুণ্ঠ হ'ব, আৰু যদি আইসকল ভক্তি বিমুখী হয় ঘৰ গুচি বাঁহতল হ'ব। আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমি ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। যে বৈকুণ্ঠ কৰিবলৈ হ'লে আমাৰ আইসকলৰ ভক্তি মাৰ্গটো থাকিব লাগিব। পুৱা গধূলি ঘৰ দুৱাৰ মচি কাচি ধূপ ধূনা জ্বলাই গুৰুগৃহ মচি কাচি উপাসনা কৰিব লাগিব। যিটো কথা ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কৈছিল, কি বুলি? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল প্ৰাতসে উঠিয়া কৰোঁ গৃহ কৰ্ম গণ, অবাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ, আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ ৰাতিপুৱা সোনকালে উঠি যিসকল নৱদম্পতীয়ে সৌৰ শক্তি আহৰণ কৰিব, তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাইনৰ প্ৰয়োজন নহয়, তেওঁ নৰ্মেল দিব পাৰিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাক দি থৈ গৈছে। ৰাধিকা সতীৰ সতীত্ব গুণত সন্তুষ্ট হৈ গুৰুজনে কৈছিল বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল' পানী এপল' মাটি আনি দিয়াৰ লগে লগে টেম্বনি জান বান্ধ কৰি সেই অঞ্চললৈ আমূল পৰিৱৰ্তন আনিলে। আজিও সেইটো শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল। গতিকে আমাৰ আইসকলে এখন ঘৰ সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আইসকলৰ ভক্তি মাৰ্গটো অত্যন্ত প্ৰয়োজন। দ্বিতীয়তে 7টা সদ্গুণ থাকিব লাগে বুলি কৈছে দেই। আমাৰ আইসকলে পৰিয়ালটো, ঘৰখন, পৰিৱেশটো, সমাজখন
সুন্দৰভাৱে আগুৱাই নিবৰ কাৰণে আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগে বুলি গীতাত কৃষ্ণই অৰ্জুনক কৈছে। আজি ইয়াত থকা সকলো কোনোবা আইৰ গাত যদি 7টা গুণ আছে তেওঁ ভাগ্যৱতী মহিলা দেই। যদি কাৰোবাৰ কমি আছে পূৰাই ল'ব। মই মানে গুণকেইটা কথা কৈ যাওঁ। গীতাত কৃষ্ণই অৰ্জুনক কৈছে যিগৰাকী আইৰ গাত 7টা সদ্গুণ থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সেইখন সমাজৰ জীৱবিলাককো চতুৰ্বৰ্গ সাধন কৰাব। কি 7টা গুণ? কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা মনত ৰাখিব দেই। আপোনালোকে মনত ৰখাৰ উপৰি ছোৱালীবিলাকক এই কথাবিলাক বেছিকৈ ক'ব, কাৰণ আপোনালোকৰ ছোৱালীবিলাকক যদি এই নীতি শিক্ষা দিয়ে, জৱাহৰলাল নেহৰুৱে কৈছে ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি ল'ৰা এটাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব। এজনী ছোৱালীক যদি আপুনি নীতি শিক্ষা বা আধ্যাত্মিক শিক্ষা দিয়ে গোটেই ভৱিষ্যত পৰিয়ালটোৰ কাৰণে হ'ব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি এই নীতি শিক্ষা দিছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ এজনী ছোৱালী। অজনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজনী সুযোগ্য স্বামীৰ তুমি সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী নাৰী হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। তুমি স্বামীক একচিতে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শশু শাহুৰ চৰণে। তুমি স্বামীৰ উপৰিও শহুৰ শাহুৰকো যথোচিত শ্ৰদ্ধা ভক্তি কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবা হা দয়া আতি সমস্ত জনক। ঘৰত থকা দেউৰ ননন্দী জেঠাল বৰ্জনা সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আদৰ্শত তোমাৰ আচৰণত মৰম চেনেহত মানে সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজত মই এজনী ভাল ছোৱালী শালমৰীয়া গাঁৱৰ পৰা বিয়া কৰাই আনিলোঁ বুলি প্ৰশংসা কৰিব। এজনী ছোৱালীৰ আচৰণে পৰিয়ালৰ গাঁওখনৰ গৌৰৱ বৃদ্ধি কৰিব আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হৈ যোৱাৰ পথ প্ৰশস্ত হ'ব। মনত ৰাখিব কথাটো। গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে ছোৱালীজনীক পঠিয়াব পাৰোঁ। অকল পুথিগত ডিগ্ৰী কৰি পঠিয়াই যদি আধ্যাত্মিক আৰু নৈতিক শিক্ষা দিয়া নাই, তেতিয়া তেওঁ শহুৰ শাহুৰক কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। আজি বহুত ছোৱালীক ডক্টৰেট উপাধি দি ডাক্তৰ মাষ্টাৰ ডিগ্ৰী লৈ টেট মাষ্টৰণী ডাক্তৰণী বা নাৰ্ছনী কৰি পঠায়, কিন্তু তেওঁলোকে পুথিগত ডিগ্ৰীক প্ৰাধান্য দি শহুৰ শাহুৰ আগৰ 7-8লৈ বা LP স্কুলত পঢ়া বুলি যদি শহুৰ শাহুৰক অৱমাননা কৰে, যদি নিজৰ ডিগ্ৰীটোক প্ৰাধান্য দি যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে, সেইজনী ছোৱালী বা বোৱাৰী কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰে। পুথিগত ডিগ্ৰীয়ে আপোনাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। সেইকাৰণে পাশ্চাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। আপুনি পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়িব নোৱাৰে যেতিয়ালৈকে ধৰ্মীয় শিক্ষা তাত যোগ নিদিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন দ্যাট দি ফেক্ট অফ ইউথ কেন বি ছেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ ট্ৰুথ বিউটি এণ্ড গুডনেছ। সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ পুথিগত ডিগ্ৰী আচল নহয়, তাত আমি ধৰ্মীয় নৈতিক শিক্ষা যোগ দিবই লাগিব। আজি যিটো কথা নজনাৰ কাৰণে বহুত শিক্ষিত বোৱাৰী গৈ পিতৃ মাতৃ বা মানে শহুৰ শাহুৰৰ অপ্ৰিয় হ'ব লগা হয়। গতিকে তেওঁলোকক যাতে আমি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। যেতিয়ালৈকে আধ্যাত্মিক আৰু নৈতিক জ্ঞান যুক্ত কৰি ল'ব নোৱাৰে তেতিয়ালৈকে তেওঁ সমাজৰ বা পৰিয়ালৰ প্ৰিয় হ'ব নোৱাৰে। এই তথ্য আমাক দিছে। গতিকে আমি সেই কথাটো জানিব লাগিব। 1 নম্বৰ গুণটো হ'ব লাগিব কীৰ্তি। আইসকলৰ কৰ্ম আদৰ্শবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে। নিট এণ্ড ক্লিন ডিচিপ্লিন,
নিয়মানুবৰ্তিতা আৰু পৰিপাটিতা 1 নম্বৰ গুণ আইসকলৰ গাত থাকিব লাগিব। তেওঁ কৰ্মবিলাক তেওঁৰ মানে ঘৰৰ পৰিপাটিতা দেখি মানুহে প্ৰশংসা কৰিব লাগিব। চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব, পৰিয়ালবিলাককো ধুনীয়াকৈ ৰাখিব লাগিব, পৰিৱেশটো ধুনীয়াকৈ লাগিব। বাকস্য কথা ক'ব জানিব লাগিব। যিখন ঘৰৰ আইসকলে কথা ক'ব জানে সেইটো পৰিয়ালত কেতিয়াও কাজিয়া পেচাল নালাগে। আজি কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, দেউৰ নবৈকৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, সীমা ঘৰীয়াৰ মাজত মনোমালিন্য ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিল? কথা ক'ব নাজানে। আমাৰ কথা ক'বলৈ ভাগৱতে নিয়ম শিকাই দিছে। আমাৰ কথা কেনেকৈ ক'ব লাগিব? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগিব। সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে, মূৰ তুলি কথা কয়। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। আপোনাৰ পৰিয়ালত সঁচা কথা কোৱা ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, তেওঁলৈ বাকীবিলাকে অলপ দৰ কৰে। সমাজত সঁচা কথা কোৱা মানুহগৰাকী বা মানুহজনলৈ বাকী মিছা কথা কোৱাবিলাকে সদায় দৰ কৰে। মনত ৰাখিব, সদায় আপোনালোকে সঁচা কথা নিৰ্ভয়ে ক'ব পাৰিব, সাহসেৰে ক'ব পাৰিব, মূৰ তুলি কথা ক'ব পাৰিব। কিন্তু সঁচা কথাটো কেনেকৈ ক'ব লাগে? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ। মা বদ অপ্ৰিয় সত্যম, সত্যম অপ্ৰিয়ম। সঁচা কথাও অপ্ৰিয়কৈ ক'ব নালাগে, বেয়া পোৱাকৈ ক'ব নালাগে। সঁচা কথা হ'ল বুলি অহংকাৰে নক'ব, প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব। হয় নাই? আৰু হিত, আপোনাৰ কথাটোৱে আনক উপকাৰ কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী। আপুনি ধেমালিটো ল'ৰা ছোৱালীক খাও সপনি নিদিব। ধেমালিটো ছোৱালীজনী বদমাছ, ল'ৰাটো দুষ্ট, এনেকুৱা বেয়া শব্দৰ প্ৰয়োগ নকৰিব। আপুনি যি শব্দ প্ৰয়োগ কৰিব তাৰ প্ৰতিক্ৰিয়াই তাৰ জীৱনত প্ৰতিক্ৰিয়া কৰিব। মনত ৰাখিব, শব্দ ব্ৰহ্ম। আপোনাৰ কথাটোৱে যাতে আনক আঘাত দিব লগা নহয় তাৰ প্ৰতি সাৱধান হ'ব লাগে। কোনো বোৱাৰীয়ে নাভাবিব মই শাহুক অন্তৰত আঘাত পোৱাকৈ কৈ মই শান্তিত থাকিম। কাক আঘাত দিছে? চবতে মই আছোঁ বুলি কৈছে ভগৱানে। বোৱাৰীৰ দেহতো মই, শাহুৰ দেহতো মই। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মই আকৌ তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত পঢ়ি এইটো স্বভাৱ এৰিবা। আপোনাৰ কথাই যাতে আনক দুখ দিব লগা নহয়। দুখ দিব পাৰিব, আপোনাৰ দুখ দিয়াজনৰ কি হ'ব? পাপায় পৰপীড়নম। আপোনাৰ কথাই, আপোনাৰ বাক্যটোৱে যদি আনক আঘাত দিয়ে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব ভগৱানে। আনক দুখ দিয়া মানুহ কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়। মনত ৰাখিব, সেইটো স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। কাকো দুখ নিদিব, কাক দুখ দিব? চবতে ভগৱান আছে। আপোনাৰ কথাই আনক উপকাৰ কৰিব লাগিব। পৰোপকাৰে পুণ্যম। আপুনি যদি কোৱা কথাটোৱে কোনোবা এজন ব্যক্তি বা কোনোবা এখন পৰিয়ালক যদি উপকাৰ কৰে আপোনাৰ পুণ্য হ'ব। পুণ্য হোৱাৰ লগে লগে আপুনি সুখ ভোগ কৰিব, শান্তিত থাকিব, মৰিলে সদ্গতি পাব। মনত ৰাখিব কথাটো। আমাক ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে দেই, নিয়ম পদ্ধতিৰ কথা কৈ আছে। গতিকে আপোনাৰ কথাই যাতে আনক আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এতিয়া কীৰ্তি শ্ৰী বাকস্য নাৰী নাং ধীতি, ধৈৰ্য গুণ হ'ব লাগিব। যিখন ঘৰৰ আইগৰাকী ধৈৰ্য গুণ থাকিব, তেওঁৰ স্বামী বা পৰিয়াল বিপদত পৰিব নালাগে। যেনে উদাহৰণস্বৰূপে আপোনাৰ সীমাঘৰীয়া মানুহজনৰ লগত স্বামীৰ কিবা এটা বিতৰ্ক হ'ল। সীমাঘৰীয়া মানুহজনে অকণমান তেওঁক বেয়াকৈ ক'লে। এতিয়া ধৈৰ্যশীল মহিলাই ক'ব, হেৰি হ'ব দিয়ক, কলত দুটা থাকিলেও ঠেকাঠেকি লাগে। সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা এটা ক'লে আপুনি সেইটোকে ধৰি নাৰাখিব, এৰি দিয়ক। এই বুলি যদি আইগৰাকীয়ে বুজাই দিয়ে, স্বামী বাচি গ'ল। তাকে নকৰি যদি আইগৰাকীয়ে কয়, সীমাঘৰীয়া মানুহ হিচাপে আপোনাক এনেকৈ ক'বলৈ ক'ত অধিকাৰ পালে, ধৰক মাৰক, এইবোৰ যদি লগাই দিয়ে তেতিয়া স্বামী বিপদত পৰিব। মনত ৰাখিব কথাটো। আমাৰ আইসকলৰ ধৈৰ্য গুণটো শৈব্যাৰ নিচিনা হ'ব লাগিব। শৈব্যাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে যে হৰিচন্দ্ৰ ৰজাই শৈব্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ ৰাজ্যধন বিশ্বামিত্ৰ ঋষিক দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই। ঋষিৰ ওচৰত এমাহ সময় ল'লে। ঋষিবৰ মোক এমাহ সময় দিয়া, মই তোমাক দক্ষিণাটো সংগ্ৰহ কৰি দিম। বিশ্বামিত্ৰই কয়, হ'ব, এমাহ সময় দিছোঁ। এমাহ সময় লৈ তেওঁ ভাৰজাক লৈ বাৰাণসী এখন উপবনত গৈ পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ পালেগৈ। পাই হৰিচন্দ্ৰক উদ্দেশ্যি কৈছে, ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰিম।
ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কঁপিবে লাগিলে মুখে মাত বোল নাই। তেওঁ ভয়ত কঁপিবলৈ লাগিলে, মুখ মাত হেৰাই গৈছে, হতাশ হৈ গৈছে। আৰু মনৰ কথা ক'বলৈ ভাৰ্যাবাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কচাহিয়া ৰাজা বুলিলা বচন, অশুনা প্ৰাণেশ্বৰী মূৰ বাক্যে দিও মন। হেৰা ভাৰ্যা, তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই খুজিবহো ধাৰ, কেনমতে বংশক মই কৰিব উদ্ধাৰ। মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ, বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে ভাৰ্যাই উত্তৰটো কেনেকৈ দিলে? স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী, স্বামীক বুলিলা অল্প হাস্য কৰি। হাঁহি মাৰি উত্তৰ দিলে। যিটো সময়ত স্বামী হতাশ হৈছে, ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে, সাহস পাইছে। আৰু কি বুলি ক'লে? মহাৰাজ, নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিচিন্তিও দিও ক দক্ষিণা। ভয় নকৰিবা মহাৰাজ, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰই ক'লে, মই ক'ৰ পৰা দিম, মোৰ হাততে পইচাও নাই। তেতিয়া ভাৰ্যাই উত্তৰত কি বুলি ক'লে? আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো আৰু। মোক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা কৰা। এই যিটো সাহস, এই যিটো প্ৰেৰণা, আমাৰ বাৰু আপোনালোকে সিমানলৈ যাবগৈ নালাগে দেই, বিক্ৰী কৰিবগৈ নালাগে। অন্তত কিবা কাৰণত যদি স্বামী কেনেকুৱা পৰিস্থিতিত হতাশ হয়, আপুনি অৰ্ধাংগিনী হিচাপে ক'ব পাৰিব লাগিব, আপুনি কিয় ইমান হতাশ হৈছে। আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। এই কথাষাৰ ক'ব পাৰিব লাগিব। কেতিয়াবা ভাৰ্যাৰো তেনেকুৱা বিপদত পৰিব পাৰে, তেতিয়া স্বামীও ক'ব পাৰিব লাগিব, তুমি কিয় ইমান হতাশ হৈছা। আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। এতিয়া সেই গুণ নজনা আমাৰ আই এগৰাকীক যদি আমি তেনেকুৱা বিপদত পৰি তেওঁৰ লগত আলোচনা নকৰাকৈ বিপদত পৰি কওঁগৈ, আমাক কি ক'ব বাৰু? আমাৰ গৰাকীয়ে ভাল হৈছে, মোৰ লগত আলোচনা নকৰাকৈ কৈছিল ন, আপোনাৰ আৰু হ'ব লাগে বুলিয়ে ক'ব। তাৰমানে আপোনাক প্ৰেৰণা দিয়ক চাৰি, জ্বলা জুইত ঘিউ দি দিলে। এতিয়া আমাৰ গুৰুজনাৰ, আমাৰ বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শনটো হৈছে যে আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত আমি জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব। জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব। কিবা কাৰণত, কিবা পৰিস্থিতিত স্বামীৰ খং উঠিলে ভাৰ্যাই হাঁহি এটা মাৰি তেওঁক উপশম কৰাৰ পদ্ধতিটো জানিব লাগিব। কেতিয়াবা কিবা পৰিস্থিতিত ভাৰ্যাৰো খং উঠিব পাৰে, এতিয়া স্বামীয়েও হাঁহি মাৰি তেওঁক খংটো মানে মাৰ নিয়াব লাগিব। তাকে নাজানিলে জ্বলা জুইত ঘিউ ঢলা হ'ব। মনত ৰাখিব কথাটো। আমাৰ ভাগৱতে সেই দৰ্শনটো দিছে। এইটো হৈছে আমাৰ ধৈৰ্য গুণ। 4 নম্বৰ হৈছে ক্ষমা। কীৰ্তি চিৰি বাকস্য নাৰী নাং ধীতি মেধা। 5 নম্বৰ মানে তৎপৰতাৰে কামবোৰ কৰিবলৈ থকা গুণটো লাগিব। মেহমেহীয়া হ'ব নালাগিব, কৰিম নকৰিম অৱহেলা ভাৱেৰে কৰিব নালাগে, কামবোৰ তৎপৰতাৰে কৰি যাব লাগে। মেধা। ক্ষমা। আমাৰ ক্ষমা গুণ যদি আইসকলৰ থাকে, বিপদত পৰিব নালাগে, হে নাই। আমাৰ ক্ষমা গুণটো দ্ৰৌপদীৰ সদৃশ হ'ব লাগে। দ্ৰৌপদী 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে বান্ধি আনি মুখৰ আগত পেলাই দিছিল। আমাৰ আই হোৱা হ'লে 5টা পুত্ৰ মূৰ কাটি নিয়া শত্ৰু মুখৰ আগত পোৱা হ'লে টুকুৰা টুকুৰ কৰিলেহেঁতেন। কিন্তু দ্ৰৌপদীয়ে কি বুলি ক'লে? মই যেন মৰো পুৰী পুত্ৰ সুকে অগণি হিয়া দহয়, তাহাৰ অৱস্থা শুনি সেইমতে গৌতমী তেজীবে জীয়। মোৰ 5টা পুত্ৰ মূৰ কাটিছে যদিও 5জন স্বামী মোৰ জীয়াই আছে। স্বামীৰ মুখলৈ চায়ো মই পুত্ৰৰ বেদনা পাহৰিব পাৰোঁ, কিন্তু দুৰ্নীৰ স্বামী দ্ৰোণাচাৰ্য ইতিমধ্যে মৃত্যু হৈছে। একমাত্ৰ পুতেকৰ মুখলৈ চাই জীয়াই আছে। পুতেকৰো যদি এনেকুৱা অৱস্থা শুনে, তেওঁ প্ৰাণ এৰিব। গতিকে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহাৰৰ দুখেষে অধিকে উধাই জুই। তেওঁক খুলি দিয়া বুলি পেলাই তেওঁলোকক মানে আহ্বান জনালে। আৰু কি ক'লে? পুত্ৰবধি দ্বিজ তাহাকো ক্ষমিলা প্ৰণামিলা পাৱ চুই পাও, তোমাৰো সমান শান্তি নেৰেখিব বুলিলা হেন এৰাও। গতিকে পুত্ৰবধি দ্বিজকো যিজনে আকৌ গৈ সেৱা কৰি মুক্তি দিছে, সেই গুণবিশিষ্ট হ'ব লাগিব।
ক্ষমাগুণ থাকিলে আমি বিপদত পৰিব নালাগে। আমাৰ উদ্ধৱক কৈছে, মূত চিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহায়, তাকেহে বুলিয় ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। আপুনি যদি ক্ষমা গুণটোৰ অধিকাৰী হয় আপুনি বিপদত পৰিব নালাগে। আৰু যাদৱ মাধৱ কল্পনা মাধৱীক গালি পাৰিছে বুলি আপুনি দেহ ধৰ্মত নাচাব, আৰু প্ৰতিকাৰ কৰিবলৈ আপুনি নাযাব। যদি আপোনাক কোনোবাই বেয়া এটা কওঁতে আপুনি যদি দুটা কয় 50-50 হৈ যাব। আমাৰ ক্ষমাগুণৰ আদৰ্শ অৱতাৰী পুৰুষ বুদ্ধদেৱে দেখুৱাই থৈ গৈছে। এদিন বুদ্ধদেৱে ভিক্ষা মাগিবৰ কাৰণে এজন ব্ৰাহ্মণৰ চোতালত গৈ থিয় হ'ল। বুদ্ধদেৱে নিতৌ ভিক্ষা মাগি জীৱিকা নিৰ্বাহ কৰে। দুবেলা দুমুঠি খাবৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি পালে আৰু দ্বিতীয় ঘৰত ভিক্ষা মাগিব নাযায়। এদিন ব্ৰাহ্মণৰ ঘৰত ভিক্ষা মাগিব গ'লে চোতালত থিয় হোৱাৰ লগে লগে ব্ৰাহ্মণ বাৰান্দাত চকী পাৰি বহি আছিল। বুদ্ধদেৱৰ ওপৰত তেওঁ কি আক্ষেপ আছিল বুদ্ধদেৱে নাজানে। দেখা পোৱাৰ লগে লগে তেওঁক এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে। বুদ্ধদেৱে নীৰৱে শুনি আছে, ব্ৰাহ্মণে গালি পাৰি আছে। আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে, তাল বাজিবলৈ হ'লে দুখন লগাব লাগিব। গতিকে বুদ্ধদেৱক গালি পাৰি আছে, বুদ্ধদেৱে কোনো উত্তৰ দিয়া নাই। গতিকে ব্ৰাহ্মণে গালি পাৰি 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 গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল। আৰু তেতিয়া মৌনতা অৱলম্বন কৰিছে। সেই সুযোগতে বুদ্ধদেৱে ক'লে সাৱলীলভাৱে, দেও মই এষাৰ ক'ব পাৰোঁ। কোৱা, কি আছে কোৱা। তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা, বোলে কৰোঁ। কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া, বোলে দিওঁ। যদি তোমাৰ দিয়া দ্ৰব্যটো অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে নিজৰ ঘৰতে ৰাখিবা? কিয় পেলাই দিম? মোৰ দ্ৰব্য গ্ৰহণ নকৰিলে মোৰ ঘৰত থাকিব। তেতিয়া বুদ্ধদেৱে ক'লে, তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা মোৰ গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। অৰ্থাৎ তুমি যিখিনি মোক গালি পাৰিলা মই গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। লগে লগে ব্ৰাহ্মণে এজন সাধাৰণ পুৰুষ নহয় বুলি চকীৰ পৰা নামি আহি অষ্টাংগে সেৱা জনাই দীক্ষা গ্ৰহণ কৰিছে। এয়া হৈছে ক্ষমা গুণৰ পৰিচয়। স্মৃতি, মনত থকা গুণটো আইসকলৰ লাগিব দেই। ঘৰত কি আছে কি নাই সময়মতে জনাব পাৰিব লাগিব। কোনটো বস্তু ক'ত আছে ক'ত নাই সেইখিনি কথা জনাব পাৰিব লাগিব। এই গুণটো নথকাৰ কাৰণে কিছুমান আয়ে কি কৰে, স্বামীৰ ব্যৱসায়ৰ পৰা বা চাকৰিৰ পৰা আহি আবেলি সোমাইছে, হাত লিষ্ট এখন লিখি পেলাই মোনাটোৱে সৈতে এইকেইটা বজাৰ কৰি আনিব বুলি ক'লে, স্বামীয়ে নি পেলাই সেইমতে বজাৰ কৰি আহি ঘৰত গধূলা সোমাইছেহি। তাৰপিছত আহি পোৱাৰ লগে লগে কৈছে, নহয় আৰু দুটা বস্তু নাছিল নহয়, হালধি আৰু চাহপাতো নাছিলে, আনিব লাগিছিল। তেতিয়া স্বামীয়ে কি ক'ব, তুমি একেবাৰে নকলা কেলে, মই আকৌ এতিয়া গধূলা বজাৰ কৰিব যাম নেকি? বিতৰ্ক হয় দেই। এতিয়া আমাৰ আইসকলৰ কোনটো বস্তু ক'ত আছে ক'ত নাই, ঘৰখনত কি আছে কি নাই সেইখিনি সময়মতে জনাব পৰা গুণটো লাগিব। এই 7টা গুণ যদি আইসকলৰ গাত থাকে আমাৰ ঘৰখন, পৰিয়ালটো, সমাজখন আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম। এই তথ্য আমাক দিছে। গতিকে এতিয়া আমাৰ এই লীলা মাহেত্ৰ ভক্তি মাৰ্গখিনি যাতে আমাৰ পুৰুষত